কোনে কোনে অৰুণোদয় আঁচনিৰ পইচা নাপায় কাৰণ অৰুণোদয় আঁচনিৰ যি 1200 টকা প্ৰতি মাহে দি আছিল এতিয়া নতুনকৈ আপোনালোকে হয়তো আকৌ ইনকাম সাৰ্টিফিকেট উলিয়াব লগা হৈছে যিসকলে আগতে পাই আছিল তেওঁলোকেও ইনকাম সাৰ্টিফিকেট উলিয়াব লগা হৈছে তাৰ পাছত যিবোৰ ডকুমেন্টস আপোনাৰ এই ভোটাৰ আইডি কাৰ্ড হওক তাৰ পাছত ৰেশন কাৰ্ড হওক সেইবোৰ গৈ ইতিমধ্যে জমা দিব লগা হৈছে কিন্তু এতিয়া বহুতৰে অৰুণোদয় আঁচনিৰ পৰা নামসমূহ কাট খাব এটো খুব বেয়া কথা নে ভাল কথা হে আপোনালোকে সময়ত গম পাব মই বেয়া কথা বুলি নকওঁ বাৰু প্ৰথমতে কিন্তু সেইটো আপোনালোকে সময়ত গম পাব কিন্তু কাৰ নাম কটা যাব অৰুণোদয় আঁচনিৰ পৰা আপোনালোকেও নিশ্চয় বহুতেই অৰুণোদয় আঁচনিৰ যি পইচা চৰকাৰে যি প্ৰতি মাহে যি সকলক মহিলাক দি আছিল সেই পইচা হয়তো আপোনালোকৰ যিসকলে বৰ্তমান মোৰ ভিডিঅ' চাই আছে তেওঁলোকৰ বহুতেই চাগে সেই পইচা লাভ কৰিছিল কিন্তু আপোনালোকৰ নাম থাকিবনে অৰুণোদয় আঁচনিত গোটেই ভিডিঅ'টো চাব ভিডিঅ'টো চালে গম পাব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিত থাকিবনে নাথাকে এতিয়া নতুনকৈ আকৌ যেহেতু ফৰ্মসমূহ জমা লৈ আছে আকৌ নতুনকৈ চোৱা হ'ব যে কোনজন আসলতে সঁচাকৈ অৰুণোদয়ৰ সেই পইচাখিনিৰ কাৰণে যোগ্য ব্যক্তি সেই পইচাখিনিৰ মহিলাসকলৰ বহুখিনি সকাহ হৈছিল মানে আহা থকা সময়ত যিসকলে পাব তেওঁলোকতো টেনচনে নাই বাৰু কিন্তু বহুতৰ নাম যেহেতু কাট খাব গতিকে সেই পইচাখিনি বহুতৰ জীৱনত সকাহ হৈছিল কাৰণ তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচাৰে তেওঁলোকৰ নিজৰ ঘৰখন চলাইছিল কাৰণ বহুতৰ আৰ্থিক অৱস্থা খুব বেয়া গতিকে যিসকলৰ আৰ্থিক অৱস্থা বেয়া তেওঁলোকৰ কাৰোবাৰ দোকানত কাম কৰে কোনোবাই কাৰোবাৰ ঘৰত হাজিৰা কৰিবলৈ যায় তেওঁলোকে প্ৰতি মাহে সেই যিখিনি টকা পাইছিল একোৱে নহয় 1200 টকাৰে একোৱে নহয় বৰ্তমান সময়ত যি ধৰণে মূল্য বৃদ্ধি হৈছে আলু পিয়াজ তেল দালি মিঠাতেল ইত্যাদিবোৰ যিমান মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিক যদি আমি চাব যাওঁ অৰুণোদয় চৰকাৰে যি 1200 টকা এটা দিয়ে সেই 1200 টকাটো একোৱে নহয় তাৰ বিপৰীতে লাইটৰ বিলতে আধা টকা যোৱা হয় চাবচোন আগতে আপোনাৰ যি লাইটৰ বিল আছিল তাৰ বিপৰীতে বৰ্তমান সময়ত আপোনাৰ লাইটৰ বিল বৰ্তমান তাৰিখত কিমানখিনি আপোনাৰ লাইটৰ বিল আহি আছে চাবচোন গতিকে সেই 1200 টকাটো দি একোৱে নহয় তথাপিও যেহেতু চৰকাৰে দিছে সেই পইচাটো পালেও বহুখিনি সকাহ হৈ পৰে তেওঁলোকৰ কিছু দিনৰ কাৰণে হলেও এসপ্তাহৰ কাৰণে হলেও অলপমান ঘৰখনৰ কাৰণে ৰেশন পাৰ্টি তেওঁলোকৰ যোগাৰ কৰিব পাৰে 1200 টকাৰে এসপ্তাহৰ ৰেশন পাৰ্টি যোগান নহয় বাৰু তথাপিও মই কৈছো বাৰু কোনোবা যদি অকলশৰীয়াকৈ থাকে যদি কাৰো পৰিয়াল নাই ল'ৰা ছোৱালী যদি নাই তেওঁলোকৰ বহুত থাকে ন তেনেকুৱা বিয়া বাৰু নোহোৱাকে বহুত এনেকুৱা ছোৱালী থাকি যায় তেওঁলোকৰ জীৱনটো অকলশৰীয়াকৈ পাৰ কৰে তেওঁলোকে সেই অৰুণোদয় আঁচনিৰ পইচাটোতে কেইদিনমান তেওঁলোকৰ জীৱনটো চলাই লৈ যায় চৰকাৰে কিনে সুবিধা কৰি দিছে হয় কিন্তু এতিয়া সেই সুবিধাখিনিৰ পৰা বহুতে বঞ্চিত হ'ব আসলে সেই সুবিধাখিনি দিয়াটো খুব ভাল কথা হৈছিল কিন্তু এতিয়া বঞ্চিত হ'ব সেই সকল লোক যিসকল লোকে আসলে সেই অৰুণোদয় যি আঁচনি সেই অৰুণোদয় আঁচনিখন পোৱাৰ যোগ্য নহয় এনেকুৱা বহু মানুহ থাকে সেই পইচা কিটাৰ কাৰণে অৰুণোদয় যি পইচা যি 1200-1300 টকা সেই 1200-1300 টকাৰ কাৰণে তেওঁলোকৰ আসলে সেই টকাখিনি তেওঁলোকৰ কাৰণে একোৱে নহয় তেওঁলোকে তাতকৈ বেছি টকা মাহত ইনকাম কৰে তেওঁলোকৰ ঘৰত আৰ্থিক অৱস্থা খুব ভাল অৰুণোদয় আঁচনিৰ পইচাৰে তেওঁলোকৰ জীৱনটো চলাবলগীয়া নহয় ইমান তেওঁলোকৰ বিপদত পৰা নাই তেনেকুৱা কিছু ব্যক্তিয়েও কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিল অৰুণোদয় আঁচনিৰ তেওঁলোকে টকা পাই আছিল গতিকে সেই সকল ব্যক্তিকে যিসকলে আসলে অৰুণোদয় 1200 টকাৰ যোগ্য নহয় যিসকলে তেওঁলোকৰ আৰ্থিক অৱস্থা খুব ভাল অৰুণোদয় পইচা নাপালেও তেওঁলোকৰ জীৱনটো চলাই লৈ যাব পাৰে তেওঁলোকৰ কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাট খাই যাব কাৰণ এতিয়া চৰকাৰে চাব যে আসলে কোনজন যোগ্য কোনজন অযোগ্য এতিয়া নতুনকৈ আকৌ ইনকাম সাৰ্টিফিকেট দৰকাৰ হৈছে কাৰণ যদি পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেতিয়া হলে তেওঁ অৰুণোদয় পইচা পোৱাৰ পৰা একেবাৰে যোগ্য নহয় গতিকে তেওঁৰ নামটো কাট খাব তেনেকুৱা বহুতে 2 নম্বৰ কৰি থাকে কিছুমান যদি মানে ঘৰত যদি গাড়ী আছে 4 চকীয়া গাড়ী আছে 4 চকীয়া গাড়ী থাকিলেও হেনো অৰুণোদয় আঁচনিৰ পইচা নাপায় এতিয়া সেই খবৰটো ওলাইছে যদি 4 চকীয়া বহুতৰতে এনেকৈ লৈ আছে 4 চকীয়া গাড়ী 2-3খন তেওঁলোকৰ 4 চকীয়া গাড়ী আছে তেনেকৈ তেওঁলোকে মাহে অৰুণোদয় পইচা পাই আছে গতিকে তেওঁলোকৰ কিন্তু এবাৰ অৰুণোদয় আঁচনিৰ পৰা নামবোৰ কাট খাব এইটো কথা সঁচা কথা কাৰণ তেওঁলোকে নিজে চলি আছে তেওঁলোকৰ জীৱনটো গতিকে তেওঁলোকৰ জীৱনটো চলি থকা সময়ত তেওঁলোকৰ টকা পইচা আছে তেওঁলোকে সেই টকাখিনিক লোভ কৰিব নালাগে যাতে সেই টকাখিনিৰে আন কোনোবা এজন আৰ্থিকভাৱে দৰিদ্ৰ মানুহ যিসকলৰ চলিবলৈ মাহটো চলিবলৈ তেওঁলোকৰ অসুবিধা হয় সপ্তাহটো চলিবলৈ অসুবিধা হয় তেনেকুৱা কিছু ব্যক্তি সেই টকাখিনি পোৱাটোহে বেছি মানে জৰুৰী বুলি মই ভাবো গতিকে চৰকাৰে এই সিদ্ধান্তটো খুব ভাল এটা সিদ্ধান্ত লৈছে আৰু যদি হে সঁচাকৈ সেই ব্যক্তিসকলে পায় যিখিনি সঁচাকৈ এনে বহু মানুহ আছে যিসকলে এতিয়াও সেই সুবিধাখিনি পোৱা নাই তেওঁলোক কিন্তু পোৱাৰ কাৰণে যোগ্য কিন্তু যিসকলে পোৱাৰ যোগ্য নহয় তেওঁলোকে এতিয়া সেই অৰুণোদয় পইচাৰ লাভ উঠাই আছে গতিকে এটো খুব বেয়া কথা হৈছে গতিকে নতুনকৈ চৰকাৰে আকৌ এই কথাবোৰ ভাবক এইবোৰ গোটেইখিনি কোন আসলতে যোগ্য কোন অযোগ্য পৰীক্ষা নিৰীক্ষাবোৰ কৰক তাৰ পাছত যোগ্যজনক অৰুণোদয় আঁচনিৰ পইচা লাভ কৰাত সহায় কৰক
নে কি কয় আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ইমান ভয় খাবলগীয়া একো নাই যদিহে আপোনালোকে সঁচাকৈ যদি তাৰ কাৰণে যোগ্য আপোনালোকে যদি ৰেচন কাৰ্ড আছে আপোনালোকে যদি যি ৰেচন কাৰ্ডৰ চাউল পাই আছে তেতিয়াহ'লে আপোনালোকে সেইবোৰ পায়ে থাকিব যদি আপোনালোকৰ ইমান মাটি বাৰী নাই যদি আপোনালোকৰ ইমান টকা পইচা নাই তেতিয়াহ'লে আপোনালোকে সেই পইচা পোৱাৰ আপুনি যোগ্য তেতিয়াহ'লে আপুনি সেই টকাবোৰ পাই থাকিব কোনো ধৰণৰ চিন্তা কৰিব নালাগে কিন্তু যদিহে আপুনি ক'ৰবাত আপোনাৰ পৰিয়ালত যদি কোনোবা চৰকাৰী চাকৰি আছে যদি আপুনি কোনোবা 2 নম্বৰী পথেৰে গৈ যদি অৰুণোদয় পইচা আনিবলৈ আগতে যদি পাই আছিল যদি ল'ব চেষ্টা কৰিছিল তেতিয়াহ'লে এতিয়া কিন্তু আপোনাৰ সেই নামটো অৰুণোদয় আঁচনিৰ পৰা কাট খাই যাব গতিকে খবৰটো আপোনালোকক যিহেতু মই গম পালোঁ চ' আপোনালোকক জনালোঁ আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব লগ পাম পুনৰ নতুন কিছু কথাৰে নতুন কিছু চিন্তাৰে নেক্সট ভিডিঅ'ত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আহি আছোঁ পুনৰবাৰ 2 দিনমান পিছত আপোনালোকৰ মাজত ধন্যবাদ